কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান কমিবলৈ আৰম্ভ কৰিছে যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় 70% এলেকা এতিয়াও পানীৰ তলত দ্বিতীয়টো বানে নৱম দিন অতিক্ৰম কৰাৰ পিছতো পানী সম্পূৰ্ণ শুকোৱা নাই ৰাষ্ট্ৰীয় উদ্যানখনত বানৰ বাবে চেডেলি ভেডেলি হৈ পৰা বন্যপ্ৰাণী ৰাষ্ট্ৰীয় উদ্যানলৈ উভতি যাব নোৱাৰি ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰৰ বিভিন্ন স্থানত আশ্ৰয় লৈ আছে ৰাষ্ট্ৰীয় উদ্যানৰ হাইলেণ্ডত আশ্ৰয় লোৱা একাংশই অৱশ্যে পানী শুকোৱা ওখ স্থানত বিচৰণ কৰা দেখিবলৈ পোৱা গৈছে কাজিৰঙাৰ শেহতীয়া বান পৰিস্থিতি ইতিমধ্যেই দেখুৱাইছো কেনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত কাজিৰঙাৰ সংবাদদাতা বিতুপন বৰাৰ এক প্ৰতিবেদন হয় ক্ৰমাৎ সুস্থ অৱস্থালৈ ঘূৰি আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মই আছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ মিহিমুখ যি ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল প্ৰৱেশদ্বাৰ তাত আছো মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখৰ সামগ্ৰিক পৰিৱেশ দেখুৱাম বিগত যি দুটা বিধ্বংসী বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিধ্বস্ত কৰি থৈ গ'ল তাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি পৰিৱেশ লাহে লাহে সুস্থ হ'বলৈ আৰম্ভ কৰিছে আৰু মই মিহিমুখৰ দৃশ্য দেখুৱাই আছো মিহিমুখৰ যি দৃশ্য দেখিবলৈ পাইছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ একমাত্ৰ ওখ ঠাই হ'ল মিহিমুখ য'ত প্ৰথম অৱস্থাত বানৰ সময়ত বন্যপ্ৰাণী সমূহে এই স্থানতে আশ্ৰয় লয় আৰু দেখুৱাইছোঁ যে তিনিটা গড়ে ইয়াত আশ্ৰয় লৈ আছেহি বিগত যি বান আছিল সেই বানত সমগ্ৰ অঞ্চল বুৰ গৈছিলে এই মিহিমুখৰ অঞ্চলটো কিন্তু বৰ্তমান সেই সুস্থিৰ অৱস্থা লাহে লাহে ঘূৰি আহিছে আৰু চলিত বিগত যি বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় 108টা বন্যপ্ৰাণী বানৰ কবলত পৰি মৃত্যু হৈছিল ইয়াৰে যদি আমি ক'বলৈ যাওঁ 108টাৰ ভিতৰত 9টা গড় আছিল 15টা বন্যজীৱৰ মৃত্যু হৈছিল গাড়ীৰ খুন্দাত আৰু বানত উটি গৈছে প্ৰায় 60টা বন্যপ্ৰাণী আৰু 16টা বন্যপ্ৰাণী অন্যান্য কাৰণত মৃত্যু হৈছে আজিৰ সময়তো আজি তাৰিখতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় 70% অঞ্চল জলমগ্ন হৈ আছে তথাপি যিসমূহ অঞ্চল পৰা পানী আঁতৰি গৈছে সেইসমূহ অঞ্চলত বন্যপ্ৰাণীয়ে আশ্ৰয় লৈছেহি তেওঁলোকৰ খাদ্যৰ সন্ধানত আহি উপস্থিত হৈছে মিহিমুখৰ মূল প্ৰৱেশদ্বাৰ কহৰা বনাঞ্চলৰ ইয়াতো আহি তিনিটা গড়ে বৰ্তমান আশ্ৰয় লৈছেহি ইয়াত ঘাঁহ খাই থকা পৰিলক্ষিত হৈছে কাৰণ লাহে লাহে যি কাজিৰঙাৰ বান পৰিস্থিতি ক্ৰমাৎ সুস্থ হ'বলৈ আৰম্ভ কৰিছে যাৰ বাবে বন্যপ্ৰাণীসমূহ কাৰ্বি পাহাৰলৈ যোৱা একাংশ বন্যপ্ৰাণী ঘূৰি আহিছে বিগত যি দুটাকৈ বানে বিধ্বস্ত কৰি থৈ গ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তাৰ ফলত প্ৰায় বহু সংখ্যক বন্যজন্তু কাৰ্বি আংলঙৰ দিশে গতি কৰিলে একাংশই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আশ্ৰয় লৈছিল আৰু জনাঞ্চলতো বিভিন্ন সময়ত বন্যজন্তুৱে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিল আৰু এয়া লাহে লাহে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুৰণি সেই সুস্থিৰ অৱস্থালৈ ঘূৰি আহিবলৈ ধৰিছে সেয়া পৰিলক্ষিত হৈছে আৰু গড় হাতীকে বিভিন্ন বন্যপ্ৰাণী কাৰ্বি পাহাৰৰ পৰা বৰ্তমান ঘূৰি অহা পৰিলক্ষিত হৈছে আৰু কাজিৰঙাত যি বানে বিধ্বংস ৰূপ লৈছিল তাৰ বাবে 108টা যি বন্যপ্ৰাণী মৃত্যু হৈছিল সেয়া এক পূৰ্বৰ তুলনাত কম বুলি ক'ব লাগিব কাৰণ পূৰ্বত যদি আমি চাবলৈ যাওঁ তেতিয়া 2 শতাধিক বন্যপ্ৰাণীৰ প্ৰতিটো বানত মৃত্যু হয় আৰু ইয়াৰে প্ৰায় 100ৰ ওচৰত গাড়ীৰ খুন্দাত নিহত হয় কিন্তু বৰ্তমান চলিত যি দুটা বানে বিধ্বস্ত কৰাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ তথা আৰক্ষী প্ৰশাসনে যি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যি ভূমিকা পালন কৰিলে যাৰ বাবে দুৰ্ঘটনাগ্ৰস্ত বন্যপ্ৰাণীৰ সংখ্যাও কমিলে আৰু লগতে কাজিৰঙাত যি নৱনিৰ্মিত 33টা হাইলেণ্ড সহ 144টা হাইলেণ্ড আছিল সেই হাইলেণ্ডত বন্যপ্ৰাণী আশ্ৰয় লোৱাৰ বাবে বহু সংখ্যক বন্যজন্তু সেই হাইলেণ্ডতে থাকি নিজৰ প্ৰাণ ৰক্ষা কৰিলে পৰৱৰ্তী খবৰ দুৰ্ধৰ্ষ গড় হত্যাকাৰী মাষ্টাৰমাইণ্ড সিঞ্জাছা ৱাল্টিৰ শৰীৰত কোভিড-19 মণিপুৰৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চিকাৰীটো আছিল বোকাখাট আৰক্ষীৰ জিম্মাত গোলাঘাট জেলত থকা অপৰাধী সিঞ্জাছামক দুদিন পূৰ্বে বোকাখাট আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল দেওবাৰে কৰা ৰেপিড এণ্টিজেন টেষ্টত কোভিড পজিটিভ পোৱাৰ পিছতে সিঞ্জাছাম ৱাল্টিক গোলাঘাট জেলৰ বিশেষ কক্ষলৈ প্ৰেৰণ কৰা হৈছে বোকাখাট আৰক্ষী থানা চেনিটাইজ কৰাৰ লগতে সকলো আৰক্ষীৰে স্বাব সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে দুৰ্ধৰ্ষ গড় হত্যাকাৰী মাষ্টাৰমাইণ্ড সিঞ্জাছা ৱাল্টিৰ শৰীৰত কোভিড-19 মণিপুৰৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চিকাৰীটো আছিল বোকাখাট আৰক্ষীৰ জিম্মাত আৰু গোলাঘাট জেলত থকা অপৰাধী সিঞ্জাছামক দুদিনৰ পূৰ্বে বোকাখাট আৰক্ষীয়ে লৈছিল নিজৰ জিম্মাত দেওবাৰে কৰা ৰেপিড এণ্টিজেন টেষ্টত কোভিড পজিটিভ পোৱাৰ পিছতে সিঞ্জাছাম ৱাল্টিক গোলাঘাট জেলৰ বিশেষ কক্ষলৈ প্ৰেৰণ কৰা হৈছে
বোকাখাট আৰক্ষী থানা চেনিটাইজ কৰাৰ লগতে সকলো আৰক্ষীৰে স্বব সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে। ফলে সোণাৰীৰ বিধায়িকা কৰোনাত আক্ৰান্ত বিধায়িকা নৱনীতা সন্দিকৈ কোভিড পজিটিভ ব্যক্তিগত সহায়ক মানস ভৰদ্বাজ আক্ৰান্ত হৈছে কোভিড-19ত গাড়ী চালক ৰঞ্জিত গগৈৰ দেহতো কোভিড-19 পজিটিভ ৰেপিড টেষ্টৰ বিধায়িকাগৰাকীৰ দেহত ধৰা পৰিছে কোভিড দুদিন পূৰ্বে বিধায়িকাগৰাকীৰ পুত্ৰ আক্ৰান্ত হৈছিল কৰোনাত বিধায়িকা পুত্ৰ কৰণজ্যোতি সন্দিকৈ কৰোনাত আক্ৰান্ত প্ৰবাদ জনাইছো সোণাৰীৰ বিধায়িকা কৰোনাত আক্ৰান্ত হৈছে বিধায়িকা নৱনীতা সন্দিকৈ আক্ৰান্ত হৈছে কোভিড-19ত লগতে ব্যক্তিগত সহায়ক মানস ভৰদ্বাজ আক্ৰান্ত হৈছে কোভিড-19ত গাড়ী চালক ৰঞ্জিত গগৈৰ দেহতো কোভিড-19 পজিটিভ পোৱা গৈছে ৰেপিড টেষ্টৰ বিধায়িকাগৰাকীৰ লগতে তেওঁৰ ব্যক্তিগত সহায়ক আৰু গাড়ী চালকৰ শৰীৰতো দেখিবলৈ পোৱা গৈছে কোভিড-19 পজিটিভ দুদিন পূৰ্বে বিধায়িকাগৰাকীৰ পুত্ৰ আক্ৰান্ত হৈছিল কৰোনাত বিধায়িকাগৰাকীৰ পুত্ৰ কৰণজ্যোতি সন্দিকৈ কৰোনাত আক্ৰান্ত হৈছে সোণাৰীৰ বিধায়িকা বাইদেউৰ কৰোনাৰ পজিটিভত হৈছে তেওঁক হস্পিটেলত চিকিৎসাৰ বাবে আহিবৰ কাৰণে ইতিমধ্যে আমি কৈছোঁ আৰু তেওঁ নিশ্চয় হস্পিটেলত আহিব কাৰণ তেওঁৰ পজিটিভটো কনফাৰ্ম হৈছে আমি ডিচিৰ লগতো আলোচনা কৰিছোঁ তেওঁৰ লগত যিখিনি মানুহ আছে সবকে আমি ৰেপিড এণ্টিজেন টেষ্ট কালিৰ পৰা আৰম্ভ কৰি দিম আৰু আধা ঘণ্টাৰ ভিতৰতে আমি মোটামুটি ৰিজাল্ট পাই যাম আজিকালি কোৱাৰেণ্টাইন এইকাৰণে প্ৰয়োজন নাই যে টেষ্টৰ ৰিজাল্টটো আমি আধা ঘণ্টাৰ ভিতৰতে পাবই পাৰোঁ সেইকাৰণে অহাকালিৰ পৰা তেখেতৰ লগত যিখিনি মানুহ ঘূৰি আছিলে বা ক'ৰবাত মিটিং হৈছিলে যিমানখিনি লাইন লিষ্টিং আমি পাম গোটেইখিনিকে আমি টেষ্ট কৰি দিম ফলে চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ দেওশ্ৰীৰ নিকটৱৰ্তী আই পোৱালি বান খহনীয়াত পৰিয়ালক সাহায্য বিতৰণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আইনৈ বানত সৰ্বশ্ৰান্ত পৰিয়ালসমূহে দীৰ্ঘদিন ধৰি চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ দুৰ্বিষহ জীৱন যাপন কৰি আহিছে বিগত 2016 চনত অঞ্চলটোত আইনৈ প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰাৰ ফলতেই ঘৰ দুৱাৰ কৃষিভূমি আদি হেৰুৱাই 30টাকৈ পৰিয়ালে সৰ্বশ্ৰান্ত হ'বলগীয়া হৈছে সেই অনুসৰি 13টাকৈ পৰিয়ালৰ নামত চৰকাৰী সাহায্য প্ৰদানৰ বাবে তালিকাভুক্ত কৰা হৈছিল আৰু সেই অনুসৰি 5টাকৈ পৰিয়ালক 95,000 লগতে 8টা পৰিয়ালক 4,100 টকাকৈ আদায় দিয়াৰ বাবে চৰকাৰী তালিকা প্ৰস্তুত কৰিছিল কিন্তু সিডলিৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে বেংক একাউণ্ট আদি জমা দিয়াৰ পিছতো আজিলৈ এই ধন লাভ কৰিবলৈ সক্ষম নহল সাহসীখনৰ ওপৰত উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন চিৰাং জিলা ভাৰত ভূটান সীমান্তৱৰ্তী 2 নং আইপোৱালিৰ এই ঘৰ কেইটা মই দেখাবলৈ বিচাৰিছোঁ এওঁলোক আই নদীৰ 2016তে হোৱা বানত এওঁলোকে ক্ষতিগ্ৰস্ত হৈছিলে আৰু ঘৰ দুৱাৰ মাটি ভেটি হেৰুৱাই এওঁলোকে বৰ্তমান স্থানীয় বিদ্যালয় এখনৰ মাটিত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে আৰু পৰিতাপৰ কথা যে চৰকাৰে এই ক্ষতিগ্ৰস্ত সকলৰ নামত ধন আবণ্টন দিছিলে কিন্তু বৰ্তমানলৈকে এই সকল লোকে তেওঁলোকে ধন লাভ কৰিবলৈ সক্ষম নহল প্ৰায় 47টাকৈ পৰিয়াল এই ধৰণে ক্ষতিগ্ৰস্ত হৈছিলে পৰৱৰ্তী সময়ত প্ৰায় 13টা পৰিয়ালৰ চৰকাৰীভাৱে আমন্ত্ৰণ দিয়া হৈছিল কিন্তু এই ধন কিন্তু এওঁলোকে লাভ কৰিবলৈ সক্ষম নহল কি হৈছিলে এই ঘটনাটো একচুৱেলি আমাৰ 2016তে বানপানী হৈছিলে আৰু সেই বানপানীত আমাৰ 15 ঘৰৰ একেবাৰে ভূমিহীন হৈছিল আৰু 15 ঘৰৰ বাদ এইখিনি নিজৰ খেতি মাটিখিনি গৈছিলে কিন্তু 15 ঘৰৰ ভিতৰত যিটো একেবাৰে ক্ষতি হৈছিলে তেখেতসকলৰ মাজত আমাৰ 13টা পৰিয়ালৰ এটা লিষ্ট আহিছিল চৰকাৰী হিচাপে সাহায্য দিব বুলি অসম চৰকাৰ হিচাপে 5 ঘৰীয়াৰ আহিছিল আমাৰ 95,000কে পাব বুলি লিষ্ট ওলাইছিলে আৰু 7 জনৰ আছিলে 4,100 কিন্তু দুৰ্ভাগ্যক্ৰমে আমি এতিয়ালৈ দেখিবলৈ পোৱা নাই যে আমি গাঁও হিচাপে তেখেতসকলক চাই আছো আজিলৈকে সেই ক্ষতিগ্ৰস্ত পোৱা নাই আৰু আমি অসম চৰকাৰক জনাও যে এই আমাৰ 5 ঘৰৰ 95,000খিনি কেনেকৈ আছে ক'ত আছে আমাৰ এক সেইখিনি যাতে ওলাই আহে যিখিনি মানুহ ক্ষতি হৈছিলে এখেতসকলৰ এনেকুৱা অৱস্থা দেখিবলৈ পাইছোঁ আমি তেখেতসকলৰ কোনো কিনি লোৱাৰ সম্পৰ্কে মানে একেবাৰে সক্ষমতা নাই আৰু এই 5 ঘৰক আমি ৰাইজে যেনেকৈ পাৰোঁ সহায় কৰি আছোঁ আৰু ৰাইজ হিচাপে আমি তেখেতসকলক আমি স্কুলৰ এটা ফিল্ডতে ৰাখি আছোঁ সেয়েহে এই ক্ষতিপূৰণ যাতে চৰকাৰে পূৰ্ণদমে আমাক
95,000খিনি উলিয়াই দিয়ে, এই মানুহখিনি যাতে পায়, এইখিনি আমি চৰকাৰক আহ্বান জনাইছোঁ। হয়, এইদৰে লোকসকলে এতিয়া দুৰ্বিহ জীৱন কটাইছে। মই এই ক্ষতিগ্ৰস্ত পৰিয়ালৰ দেখুৱাব বিচাৰোঁ। আপোনালোকে কেনেধৰণৰ অৱস্থাত আছে ইয়াত? বৰ্তমান মই 2 নং আইপলি গাঁৱৰ মই বানফালাতত বহুত মই দুখীয়া ভাৱত পৰি আছোঁ ৰিলিফত ৰাইজৰ মাটিত, যাতে মোক মানে চিৰাং চৰকাৰে যাতে তদন্ত লৈ আজিলৈকে কোনো আমি ল'ৰা ছোৱালী লৈ মা দেউতা লৈ কানা আছে, দেউতা বহুত কষ্টৰে ৰাইজৰ গালি খাই হয়তো মানুহে বহুত ঘৃণা কৰে, তথাপিও আমি সহ্য কৰি ইয়াত আমি বৰ্তমানে আছোঁ। আজিলৈকে কোনো তদন্ত লোৱা নাই, যাতে তদন্ত লৈ মানে বিপদটো উদ্ধাৰ কৰে। সংক্ৰমণ নলবাৰীৰ 4গৰাকী চিকিৎসক কোভিড পজিটিভ চিনাক্ত হৈছে। 4গৰাকী চিকিৎসক নলবাৰী চিভিল হস্পিটেলত কৰ্মৰত। ডক্টৰ অৰুণ বৰ্মন, ডক্টৰ বন্দনা ডেকা কোভিড পজিটিভ, ডক্টৰ বলেন্দ্ৰ নাৰায়ণ ডেকা কোভিড পজিটিভ। কৰোনাত আক্ৰান্ত হৈছে ডক্টৰ প্ৰবোধ শৰ্মা। পুনৰবাৰ জনাইছোঁ, ইতিমধ্যে নলবাৰীত 4গৰাকীকৈ চিকিৎসক কোভিড পজিটিভ চিনাক্ত কৰা হৈছে। 4গৰাকী চিকিৎসক হৈছে নলবাৰী চিভিল হস্পিটেলত কৰ্মৰত ডক্টৰ অৰুণ বৰ্মন, ডক্টৰ বন্দনা ডেকা কোভিড পজিটিভ, লগতে ডক্টৰ বলেন্দ্ৰ নাৰায়ণ ডেকা কোভিড পজিটিভ চিনাক্ত। কৰোনাত আক্ৰান্ত হৈছে ডক্টৰ প্ৰবোধ শৰ্মাও। আজি বৰ্তমান নলবাৰী জিলাত আমাৰ এতিয়ালৈকে আমি 29টা কেছ পাইছোঁ। তাৰে আমাৰ ডক্টৰো ইনক্লুড হৈ আছে। আমাৰ চিভিল হস্পিটেলৰ প্লাছ সোণপুৰৰ 4জন ওলাইছে আৰু বাকীকেইটা জেগাৰ মিলি কিনে আমাৰ টোটেল আজি 29 ওলাইছে। চামতাত আছে, শিমলীয়াত আছে, গোপাল বজাৰত আছে, তাৰপিছত বালিপুৰীয়াত আছে, এনেকৈ প্ৰায়ভাগ জেগাতে আছে। কিন্তু সোণপুৰৰ একে ঠাইতে আমি যোৱাকালিও পাইছোঁ, সেইখিনি ঠাইতে আজি আমি আৰু 3টা কেছ পাইছোঁ আৰু প্লাছ ইয়াৰে ওচৰতে সোণপুৰৰ আজি আৰু এটা কেছ, টোটেল 4টা কেছ সোণপুৰত। ইফালে মংগলদৈত বানৰ তাণ্ডৱ। ব্ৰহ্মপুত্ৰৰ বানৰ কবলত পৰিছে 79খনকৈ গাঁও। বানত বুৰ গৈছে শ শ পৰিয়ালৰ ঘৰ বাৰী। পুঠিমাৰী গাঁও পঞ্চায়তৰ আটাইকেইখন গাঁও এতিয়া বানৰ কবলত পৰিছে। খাদ্য সামগ্ৰীৰ যোগান নধৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই বানাক্ৰান্তৰ কাষত উপস্থিত হ'ল দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ শৰ্মা। আগবঢ়াইছোঁ এই সন্দৰ্ভত মংগলদৈৰ পৰা নৱজ্যোতি বসন্তৰ প্ৰতিবেদন। মংগলদৈ ৰাজচক্ৰ অন্তৰ্গত সীমামূৰীয়া পুঠিমাৰী গাঁৱত আৰু যিখন গাঁৱত ইতিমধ্যে বানৰ কবলত ব্ৰহ্মপুত্ৰৰ বুকুত এই গাঁওখন বিলীন হৈ গৈছে। দেখুৱাইছোঁ কাৰণ ৰমেশে দেখুৱাইছে। এয়া এতিয়াও কিন্তু পানী কমিছে যদিও এতিয়াও বহু ঘৰ পানীৰ তলত। যি পুঠিমাৰী পঞ্চায়তৰ অন্তৰ্গত গাজবাৰী, মোৱামাৰী নিকটৱৰ্তী কেইবাখনো গাঁও বানৰ কবলত পৰিছে আৰু মংগলদৈ ৰাজচক্ৰৰ 69খন গাঁও বানৰ কবলত পৰাৰ লগে লগে বহু লোক এতিয়া ওখ স্থানলৈকে স্থানান্তৰ হৈছে আৰু তেনে সময়তে দৰং জিলাৰ উপায়ুক্তগৰাকী ইয়াতে উপস্থিত হৈছে আৰু তেওঁ উপস্থিত হৈ বানৰ কি পৰ্যবেক্ষণ কৰিছে, কি পৰ্যবেক্ষণ কৰিছে সেই বিষয়ে আমি তেওঁৰ লগত কথা যত্ন কৰিম। ছাৰ, যিহেতু আপুনি পৰ্যবেক্ষণ কৰিছে, কি কি চাইছে বা খাদ্য সামগ্ৰী লোকসকলে পাইছেনে নাই, কি ধৰণৰ অৱস্থা আছে? ছাৰ, আমাৰ অসম চৰকাৰৰ এটা নিৰ্দেশ আছে যে আমাৰ যিসকল বানাক্ৰান্ত লোক তেওঁলোকে চৰকাৰৰ পৰা দিয়া যিখিনি সুবিধা যথোপনিভাৱে পাইছে নাই, যদিও আমাৰ বিষয়াসকলে কাম কৰি আছে, তথাপি উপায়ুক্ত প্ৰত্যক্ষভাৱে এইবিলাক পৰিদৰ্শন কৰাটো জৰুৰী। গতিকে মই দৰং জিলাৰ একেবাৰে সীমামূৰীয়া মৰিগাঁও জিলাৰ সীমাৱৰ্তী গাঁৱত আহিছোঁ আৰু এই চৰবিলাক ইতিমধ্যে আধা উটুৱাই লৈ গৈছে। তেওঁলোক বহুত বানপানীৰ মাজত আছে। গতিকে তেওঁলোকৰ কিছু সুবিধা মই বুজ ল'লোঁ। খোৱা পানীৰ এটা অসুবিধা আছে আৰু এটা লেট্ৰিনৰ গা ধোৱা ঘৰৰ প্ৰব্লেম আছে আৰু গৰুৰ দানা কিছু লাগিব। এইখিনি মই গৈ পেলাই এইটো সমাধান কৰি দিম। কিমান গাঁও দৰং জিলাখনত কিমানখন গাঁও এতিয়ালৈকে 181খন গাঁও ডুবি আছে। ইয়াৰে ভিতৰত অধিকাংশ চৰ অঞ্চলৰ আৰু বাকী যিবিলাক বেছি ক্ষতিগ্ৰস্ত, এইবিলাক গাঁও বেছি ক্ষতিগ্ৰস্ত, সেইকাৰণে মই এইটো পাৰ্ট চিলেক্ট কৰি লৈছোঁ। যিহেতু কেইবাখনো গাঁও প্লাবিত হৈছে, ইয়াৰ বিশেষভাৱে ক'ব লাগিব যে পশু খাদ্যৰ কিছু নাটনি হৈছে, পলমকৈ দিয়া বুলি ইতিমধ্যে কিছু সংখ্যক লোকে উল্লেখ কৰিছে। নাই, পশু খাদ্যৰ ক্ষেত্ৰত আমি কি হৈছে, যিজন লৱেষ্ট টেণ্ডাৰ আমি তেওঁকে দিছোঁ আৰু 2-4য়ে যেতিয়া অভিযোগ কৰিছে যে পশু খাদ্য উন্নত মানৰ হোৱা নাই, আমি মেজিষ্ট্ৰেট অন ডিউটি, চাৰ্কেল অফিচাৰ, BDO সকলোকে সষ্টম কৰি ৰাখিছোঁ আৰু যিটো ডিষ্ট্ৰিবিউশ্যন পইণ্ট তাত চেক নোহোৱালৈকে এই বস্তুখিনি ডিষ্ট্ৰিবিউট কৰিবলৈ মই মনা কৰি ৰাখিছোঁ। ৰমেশে দেখুৱাব লোক বানৰ কবলত আছে এতিয়াও। যিহেতু যি ব্ৰহ্মপুত্ৰৰ যি বান, এই কোবাল বানে কিন্তু এই অকল লোকক তছনছ কৰি লৈ গৈছিল, ঘৰসমূহ নষ্ট কৰি লৈ গৈছিল। এতিয়া ওখ স্থানত তেওঁলোক আছে যদিও কিছু খাদ্য সামগ্ৰী পাইছেনে নাই, এই খাদ্য সামগ্ৰী পোৱাক লৈ যি উপায়ুক্তগৰাকীয়ে খবৰ লৈছে। আপোনালোকে খোৱা লোৱা পাইছে নাই?
খোৱা লোৱা অলপ দালি অলপ চাউল পাইছোঁ বাকী একো পোৱা নাই আৰু বাকী একো পোৱা নাই তিৰপল নাই কি অৱস্থা আছে ঘৰবিলাক ক'ত এতিয়া ঘৰ সব পানীৰ তলত গৈছে এতিয়া সব বুৰি গৈছে কিছু ভাই গৈছে খবৰ কাছাৰত কৰোনাৰ আক্ৰান্ত হৈ মৃত্যু হৈছে আছাম ৰাইফলছৰ এগৰাকী জোৱান মৃত আছাম ৰাইফলছৰ জোৱানগৰাকী ৪৬ বছৰীয়া SK বাগলে শনিবাৰে নিশা SMCHত ভৰ্তি কৰা হৈছিল জোৱানগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা এঘণ্টাৰ ভিতৰতে মৃত্যু সাৱটি লৈছে কৰোনাত আক্ৰান্ত হোৱা জোৱানগৰাকীয়ে SK বাগলেৰ সংস্পৰ্শলৈ আহিছিল আছাম ৰাইফলছৰ ১৮গৰাকী জোৱান ইয়াৰে ৭গৰাকী জোৱানৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ ইফালে কাছাৰ জিলাত এদিনতে সৰ্বাধিক ৬৫গৰাকী লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত কাছাড় জেলায় আজকের দিনে ৫২ জনকে এখন পর্যন্ত পজিটিভ পাওয়া গেছে এর মধ্যে আসাম রাইফেলসের কিছু জওয়ান আছেন এবং BSF এর কিছু জওয়ান আছেন কিছু ILI সারি সিমটমস নিয়ে আছেন এবং বাকিদের ট্রাভেল হিস্ট্রি আছে গতকালকে রাত্রে আসাম রাইফেলসের একজন জওয়ান SK ওয়াগলে ৪৬ বছর বয়স ওনার উনি কিছুটা সিমটমস নিয়ে শিলচর মেডিকেল কলেজে এসেছিলেন আসার পর ওনার থ্রোট সোয়াব টেস্ট হয় র্যাপিড টেস্ট তাতে পজিটিভ পাওয়া যায় কিন্তু দুর্ভাগ্যবশত উনি আধা ঘন্টার ভিতরেই মৃত্যুবরণ করেন এবং ওনার যে মৃত্যুর কেসটা আমরা স্টেট লেভেল ডেথ বোর্ডে পাঠিয়েছিলাম ডেথ অডিট বোর্ডে এবং ডেথ অডিট বোর্ড সেটাকে কোভিড জনিত মৃত্যু বলে ঘোষণা করে এবং ঘোষণার পর আজকে আমরা প্রটোকল মেনে লক্ষ্মীপুরের একটি প্রত্যন্ত এলাকায় আমরা কোভিড প্রটোকল মেনে আমাদের প্রশাসনের সাহায্যে আমরা সেটাকে যে ওনার শেষ অন্ত্যেষ্টি আমরা কমপ্লিট করছি জাগিৰোডত বান পৰিস্থিতিৰ বুজ ললে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাগিৰোডৰ ঝাৰগাঁৱত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী সোণোৱালে ঝাৰগাঁৱৰ পৰা নাৱেৰে মনহা মদনবাৰী আশ্ৰয় শিবিৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত ৰাইজৰ লগত মত বিনিময় কৰে সৰ্বানন্দ সোণোৱালে বান পৰিস্থিতি পৰিদৰ্শন কৰি আগন্তুক সময়ত জাগিৰোড আৰু লাহৰীঘাট সমষ্টিৰ সীমামূৰীয়া প্ৰায় ৭.৫ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিলে হাজাৰ হাজাৰ জনসাধাৰণ উপকৃত হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনৰ কালছোৱাত জাগিৰোড সমষ্টিত বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা হয় ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ক্ষতিগ্ৰস্ত ৰাইজক খাদ্যবস্তু যোগান ধৰাৰ লগতে পশু খাদ্য যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা হৈছে প্ৰতিটো আশ্ৰয় শিবিৰত অসম চৰকাৰৰ তৰফৰ পৰা বান সাহায্যৰ কাম নিখুঁতভাৱে পৰিচালনা কৰাৰ নিমিত্তে ৰাজ্য চৰকাৰে যৎপূৰ্ণাস্তি চেষ্টা চলাইছে বহু দুৰ্যোগৰ বিৰুদ্ধে একেটা সময়তে অসমৰ ৰাইজে যুঁজ দিব লগা হৈছে তৎসত্ত্বেও অসমৰ ৰাইজে কিন্তু দৃঢ়তা মনোবল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে চিৰাঙত আৰক্ষীৰ অভিযান বিজনী ৪ নং মইনাগুৰিত আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে অস্ত্ৰ শস্ত্ৰ গোপন সূত্ৰৰ খবৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এটা HK সিৰিজ ৰাইফল এটা মেগাজিন আৰু ১০,০০০ সজীৱ গুলী উদ্ধাৰ কৰিছে মইনাগুৰিত অঞ্চলৰ বাহনীৰ তলত গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে অস্ত্ৰ শস্ত্ৰখিনি চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত আৰক্ষী দলে চলাইছিল অভিযান অস্ত্ৰ শস্ত্ৰখিনি কোনো উগ্ৰপন্থী সংগঠনৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে এই সন্দৰ্ভত বল্লামগুৰি আৰক্ষী চকীত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে ফলে জলমগ্ন বনাঞ্চলত এতিয়া হাহাকাৰময় পৰিৱেশ বন্যপ্ৰাণীৰ খাদ্যৰ লগতে আশ্ৰয়স্থল বিচাৰি এতিয়া দিগবিদিগ হেৰুৱাইছে কাজিৰঙাৰ গড়েও কাৰ্বি পাহাৰৰ পৰা নামি অহা এনে এটা গড়ৰ দৃশ্য কেমেৰাত বন্দী কৰিলে একাংশই কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথ পথৰ দুয়োফালে হাবি ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হবলৈ সাজু হৈছে এটা গড় বিচক্ষণ লোকৰ দৰে পৰিস্থিতি ভাবি গুণি গড়টোৱে পাৰ হৈছে ৰাজপথ পথ পাৰ হোৱা মাত্ৰকে যেন সকাহ পালে গড়টোৱে এই দৃশ্য কাষৰ পৰা চালে কেইজনমান যাত্ৰীয়ে বাহন ৰখাই লোককেইজনে অতি কাষৰ পৰা ফটো ললে গড়টোৰ সৌভাগ্যবশত মানুহকেইজনলৈ গড়টোৱে চোচা লোৱাৰ সলনি বনত সোমালেহে যেন নিৰাপদ হ'ব তেনে অনুভৱেই কৰিলে ইমান কাষৰ পৰা গড় দেখাৰ সুযোগ কমেইহে ঘটে
কিন্তু এতিয়া বানত আলাইঠানি ঘটিছে কাজিৰঙাৰ জীৱকুলৰ। সেইবাবে ওখ স্থান বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰিছে এই গড়ে। শুকুৰবাৰৰ পৰাও আন এটা অসুস্থ গড়ে আশ্ৰয় লৈ আছিল ৰাজপথত। ইফালে বানত ওলাই অহা জন্তুবোৰৰ ৰাজপথত যাতে হানি বিঘিনি নঘটে তাৰ বাবে যান বাহনৰ গতি নিৰীক্ষণতো কঠোৰ হৈ পৰিছে প্ৰশাসন আৰু বন বিভাগ। কাজিৰঙাৰ পৰা বিতপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিডৰ পৰা মুক্ত হল কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ। SMCHৰ পৰা মুকলি কৰা হৈছে কংগ্ৰেছ নেত্ৰীগৰাকীক। সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱ। 8 জুলাই সুস্মিতা দেৱৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ। তাৰ পিছতে শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল সুস্মিতা দেৱ। দুবাৰকৈ কৰা স্বাব টেষ্টৰ ফলাফলত আহিল নিগেটিভ। সুস্থ কোভিড ৰোগীক প্লাজমা দান কৰিবলৈ আহ্বান প্ৰাক্তন সাংসদগৰাকীৰ। নিজে প্লাজমা দান কৰিব বুলি জানিবলৈ দিয়ে সুস্মিতা দেৱে। I was released from the Silchar Medical College. আমি কিছুদিন আগে দেখেছি যে আসাম সরকার কিওর্ড পেশেন্টদের বলেছে প্লাজমা ডোনেট করার জন্য। যদিও আই এম এসিম্পটোম্যাটিক, আই ডোন্ট নো দ্য সায়েন্স, যদি আসাম সরকার মনে করে যে আমার প্লাজমা দিলে কারোর সাহায্য হবে, আমি নিশ্চয়ই সেটার জন্য তৈরি আছি, ইফ দ্য আসাম গভর্নমেন্ট ওয়ান্টস। আর সবাইকে বলবো যে করোনা ভাইরাস বাড়ছে আসামে, যারা পজিটিভ টেস্ট করছেন তাদেরকে বলবো করোনাকে ভয় না করার জন্য। সিমটোম্যাটিক ট্রিটমেন্ট করে ইউ ক্যান রিকভার। আই হ্যাভ কাম আউট অফ দ্য হসপিটাল, নো সিমটমস, অনলি ভিটামিনস খেয়ে। আর পেশেন্টের পাড়া প্রতিবেশী, পরিবার সদস্য সবাইকে বলবো যে আপনারা যদি করোনাকে ভয় করেন বা করোনা পেশেন্টকে দেখলে ভয় করেন, এটা আরো ভয়ঙ্কর অবস্থা হবে। করোনার সঙ্গে যুদ্ধ করতে হবে, করোনাকে আটকাতে হবে ডেফিনেটলি, কিন্তু সোশ্যাল ডিস্টেন্সিং মেনটেন করে, মাস্ক পরে। বাট অ্যাজ সাচ করোনা হলেই যে কেউ মারা যাবে, দ্যাট ইজ নট দ্য কেস। বান পৰিদৰ্শন কৰিবলৈ গৈ বিধায়কৰ অৰ্থন্তৰ। বানাক্ৰান্তৰ ক্ষোভৰ বলি হল উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰী। বিধায়কৰ পৰিদৰ্শনকাৰী দলৰে বানাক্ৰান্তৰ হতাহতি। প্ৰত্যুত্তৰত কংগ্ৰেছী নেতা খাইৰুল ইছলামে বানাক্ৰান্তক লাঠিৰে আক্ৰমণ কৰাৰ অভিযোগ। বাতৰিৰ পৰা বিদ্যালয়ৰ পূৰ্বে আগবঢ়াই থৈ গৈছে প্ৰতিবেদন। বঙাইগাঁৱৰ নাম্বাৰপাৰাত উত্তপ্ত পৰিস্থিতি। বানাক্ৰান্তৰ ক্ষোভৰ বলি বিধায়ক আব্দুল হাই নাগৰী। বিধায়কৰে হতাহতিত লিপ্ত হল একাংশ বানাক্ৰান্ত। জিলা পৰিষদৰ সদস্য তথা কংগ্ৰেছী নেতা খাইৰুল ইছলামে প্ৰহাৰ কৰিলে একাংশ মুৰ্দাবাদ ধ্বনি দিয়া লোকক। উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰীকে বানপীড়িতৰ খবৰ নোলোৱাৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ বানাক্ৰান্তই। বানত কক পকাই থকা নিজ সমষ্টিবাসীৰ প্ৰতি পিঠি দিয়া বিধায়ক আব্দুল হাই নাগৰীকে দেওবাৰে বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেকৰ সৈতে হঠাৎ বান পৰিদৰ্শনৰ বাবে উপস্থিত হৈছিল নাম্বাৰপাৰাত। বিধায়ক আৰু সাংসদগৰাকীয়ে নাম্বাৰপাৰা গোলাপাৰাত থকা মানাহ নৈৰ দলঙৰ কাষত উপস্থিত হোৱাৰ সময়তেই বিধায়কগৰাকীক দেখি চুচা মাৰি আহিল একাংশ বানাক্ৰান্ত। পূৰ্বৰে পৰা বানাক্ৰান্তৰ খা খবৰ নোলোৱা আব্দুল হাই নাগৰিকৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দিবলৈ আৰম্ভ কৰে একাংশ লোকে। ক্ষুব্ধ বানাক্ৰান্তই বিধায়কগৰাকীৰ বিৰুদ্ধে কেৱল শ্লোগান দিয়ে ক্ষান্ত নাথাকি হতাহতিতো লিপ্ত হয়। সাংসদ খালেকৰ সন্মুখতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বানাক্ৰান্তসকলে। ইয়াৰ পিছতেই বঙাইগাঁও জিলা পৰিষদৰ সদস্য তথা কংগ্ৰেছী নেতাসহ বিধায়কৰ একাংশ সাংগুপাংগই মুৰ্দাবাদ ধ্বনি দিয়া বানাক্ৰান্তক আক্ৰমণৰ লক্ষ্য কৰি লয়। কংগ্ৰেছী বিধায়কজনৰ সাংগুপাংগই লাঠিৰেও বানাক্ৰান্তক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
বঙাইগাঁৱৰ পৰা উমানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট।